এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ আৰু এইফালে সেইখিনি কটাৰী লৈ আহিছোঁ। মানে মই ভাবিছোঁ কি আজি ফুলবোৰ অকণমান হেৰি কৰোঁ, ফুল বেছি নায়েই, তথাপিও আপোনালোকেতো দেখিছেই ভিডিঅ'ত। আৰু তাতকৈ ভাবিছোঁ ঢেৰ সৰু সৰু পুলি ওলাইছে আৰু সেইবোৰ অকণমান ভাগ ভাগ কৰি দিওঁ আৰু তাতে জলকীয়া গুটিও ছটিয়াম বুলি ভাবিছোঁ। পুলি ওলাবলৈ জলকীয়া কেইটামান পকি আছে মানে। তো ব'লক ভিডিঅ'টো চাই থাকক কি কৰোঁ। আৰু এইয়া দেখিছেনে আমাৰ ফুলবোৰ একদম পিৰালিতে ৰুই থোৱা আছে এনেকৈ। আৰু এতিয়া মই টেমা চেমাবোৰত অকণমান ভৰাম বুলি ভাবিছোঁ। টাব অনা নাই, টাব আনিলে আকৌ ভালকৈ ৰুম। আৰু যিমান ফুল আছে চব আকৌ ৰঙা ৰঙা ফুলেই আছে, মানে ফুলা ফুলবোৰ। আৰু এই পাহে বেলেগ কালাৰৰ, কিন্তু এই পাহৰ একদম অৱস্থা চাবনে। এয়া দেখিছেনে, কুহি মেলিছিলে একেবাৰে মানে ছাগলীয়ে হেৰি দি দিয়ে, কলম দি দিয়ে মানে আহি পিনে। আৰু এইফালে আকৌ মায়ে পিঁয়াজ ৰুই থৈ দিছিলে আৰু হৈ গ'ল। আৰু এইজোপা ৰঙা ৰঙা ফুলে দেই, চবটো ৰঙাই ফুলে। ইয়াত আলু আছে, এইজোপা দেখিবলৈ ভাল লাগে ফুলপাহ, কিন্তু এতিয়া ফুলিব আৰু লাহেকৈ। আৰু এইফালে মই এতিয়া কামত লাগি গৈছোঁ। মই মানে এইবোৰ হেৰি কৰিবলৈ, আৰু এই টেমাটোত মানে যিটো বহলকৈ হেৰি কৰা আছে, বিস্কুট অনা হয়, সেইটো বিস্কুটৰ সেইটোত মানে মই হেৰি ৰুম বুলি ভাবিছোঁ, এই জলকীয়া গুটি দিম বুলি ভাবিছোঁ। আৰু বাকী এইফালে কাটি আছোঁ হৰলিক্সৰ টেমা কিবা কিবি সৰু সুৰা টেমাবোৰতে পুলিবোৰ ৰুম বুলি ভাবিছোঁ। যেনে তেনে যি থাকিলেই হ'ব মুঠতে, নহ'লে ডাঙৰ হৈ গ'লে যিহেতু মৰি যায়। আৰু লাহে লাহে কামবোৰ কৰিছোঁ আৰু আপোনালোকে চাই থাকক। তাৰপাছতে আহিলোঁ এয়া মাটি নিবলৈ, কিন্তু এইফালে কোৰখন দেখিছেনে ভগা চিগা, বুলি নাহাঁহিব মানে ভাল কোৰ আছে, কিন্তু মইহে সেইখন লৈ গ'লোঁ। এইখন দাঙিব নোৱাৰোঁ, গধুৰ মানে। আৰু এইফালে আমাৰ বিলাহী পকি আছে, মানে কেইজোপামান ইয়াতে আছিলে বিলাহী, মচন্দৰীও আছে ইয়াত, পেটৰ কাৰণে ভাল। তাৰপিছতে এইবোৰ মাটি আনিলোঁ, মাটি আনি পিনে আৰু ইয়াত মানে ওলাইছে টেঙেচি টেঙা গুটি। আগতে আমি টেঙেচি টেঙা গুটিবোৰ খুব খাইছিলোঁ, আপোনালোকে খায়নে জনাব। কচু শাকত দিও টেঙেচি টেঙা খাই ভাল লাগে। তাৰপিছতে আকৌ এয়া গোবৰ, আৰু সেই ইজোপা ফুলটো দেখিছিলে আপোনালোকে। এয়া একদম মাটি ভাঙি মেলি ফুল ৰুবলৈ ৰেডি কৰিলোঁ আৰু লাহে লাহে। এইজোপাও এজোপা লৈ আহিছোঁ ৰুবলৈ। আৰু সেইফালে আকৌ মায়ে ভাত খাই আছে দেই, মই আকৌ ফুল ৰোৱাত লাগিছোঁ। ফুলখিনি ৰুই থ'লে মানে কি হয়, সঁচটো থাকি যায়, সেইকাৰণে মই ৰুই থৈছোঁ আৰু অলপ অলপকৈ। আৰু ক'ৰবাৰ পৰা আনিব লাগিব আৰু। এয়া প্ৰায় এইখিনি ৰুই হৈছে। এয়া আলু এটাও দি দিছোঁ তাত আকৌ পোখাবলৈ। আৰু এইজোপা হৈছে লগৰ এজনীয়ে দিছিলে মানে দেই, কলেজৰ পৰা আনিছিলোঁ। কলেজত মানে তাই আনিছিলে, তাৰপৰা লৈ আহিলোঁ। তাৰপাছতে এয়া গুটি, জলকীয়া গুটি দিছোঁ। জলকীয়া যেতিয়া যদি হয় মানে পোখাবনে নোপোখায় সেইটো নাজানো, কিন্তু দিছোঁ আৰু এইবাৰ ফাৰ্ষ্ট টাইম এনেকৈ হেৰি কৰিছোঁ, পচাইছোঁ। যদি হয় আপোনালোকক দেখাম। আৰু এইবোৰ কৰি মেলি অলপ ওপৰে পানী দি দিলোঁ। পানী দি মেলি অলৰেডি মোৰ ফুলখিনি ৰুই হৈ গ'ল। তো আজিলৈ ইমানেই। আকৌ নেক্সট এটা ব্লগত আপোনালোকক দেখাম মোৰ ফুলখিনি কেনেকুৱা হৈছে।